শ্ৰদ্ধাৰ এই মৌখুকী অঞ্চলৰ সন্মানীয় ৰাইজ, মঞ্চত আসীন হৈ থকা সন্মানীয় অতিথিগণ, আই মাতৃসকল, পিতৃতুল্য আমাৰ জ্যেষ্ঠসকল, সকলোকে পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিছোঁ। অকণমান কোলাহল হৈ আছে, হুলস্থুল অকণমান শুনি আছোঁ। গতিকে সাংস্কৃতিক সন্ধিয়া, অৱশ্যেই সাংস্কৃতিক সন্ধিয়া চাম বুলি মানুহ আহে, উপভোগ কৰিম বুলি আহে। ভাষণ শুনিবলৈ এইখিনি সময়ত নিশ্চয় মানুহ নাহে। যদি আপোনালোকে অনুমতি দিয়ে আৰু সহযোগ কৰে, মাত্ৰ কেইখনমান কথা কম, মই সকলোৰে সহযোগিতা বিচাৰিছোঁ। কাৰণ এই বিহুৰ বতৰত আমি কিছুমান মই কামত অহা কথা কম। বিহুৰ বতৰত যিকোনো ৰাজনৈতিক দলে যেনেধৰণে আপোনালোকক লাখপতি কৰিম, কৰোড়পতি কৰি দিম বুলি কথাবোৰ কয়, প্ৰতিশ্ৰুতিবোৰ দিয়ে, মই তেনে কথা নকওঁ। মই এগৰাকী সাংবাদিক, মই সমাজখন দেখিছোঁ, বহু কথা অনুভৱ কৰোঁ, বহু কথা পলমকৈ বুজিছোঁ। সেই কথাখিনি মাত্ৰ আপোনালোকক কওঁ। এই বিহুৰ বতৰত মই সদায় গুৰুত্ব দি অহা সমলবিধ হৈছে আমাৰ স্বাভিমান গামোচা। ৰিভাৰটো কমাই দিয়ে। গামোচাখন মই আজি ইয়ালৈ আহোঁতে মন কৰি আহোঁ, মই আজিকালি গাঁৱে ভূঞে চহৰে নগৰে বুলি কথা নাই। মোৰ মনৰ এটা মিছন বা ভিজন যি বুলিয়ে নকওঁ, মই সদায় গুৰুত্ব দি আহোঁ, আমি গামোচাখন ক'ৰ পৰা আনিছোঁ? শালৰ পৰা কাটি আনিছোঁ, কোনোবা খুৰীদেউ, কোনোবা পেহীদেউৰ শালৰ পৰা আনিছোঁ, কোনোবা বাইদেউৰ শালৰ পৰা আনিছোঁ, নে ভনীয়াৰ গুদামৰ পৰা আনিছোঁ? মই কথাখিনি গুৰুত্ব দিওঁ। আৰু আজি কেইবছৰমানৰ পৰা এই কথাবোৰ প্ৰথমে সৰু সৰু ঠাইত কৈছিলোঁ, তাৰপাছত ডাঙৰ ডাঙৰ ঠাইত কোৱা হ'লোঁ, আৰু সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান কথা ভাইৰেল হ'ল। ভাইৰেল হোৱাৰ পাছত মানুহে আমাৰ মনৰ কথাখিনি গম পালে যে ল'ৰাজনে গামোচাখনক লৈ কথা কৈ আছে। এই গামোচাখন, এইখন আমাৰ স্বাভিমান। মোৰ বোধেৰে এই গামোচাখন যেতিয়ালৈ জীয়াই থাকিব, সঠিকভাৱে আমি জাতিটো জীয়াই থাকিম। আজিও মই মন কৰিছোঁ, এই মঞ্চৰ পৰা আৰম্ভ কৰি ইয়াত সমবেত হোৱা ৰাইজ পৰ্যন্ত 40% 50% মানুহে গামোচা একেবাৰে শালৰ পৰা অহা গামোচা। বহুতৰ কান্ধত জিলিকি আছে, শোভাবৰ্ধন কৰি আছে। সেইখন কিন্তু গামোচা নহয়, গামোচা সদৃশ বস্ত্ৰ। এইবোৰ পাৱাৰ লুমত উৎপাদিত বস্ত্ৰ। আমি গ্ল'বেল ইণ্ডেক্স আমি জানো, আমি GI টেগ পাইছোঁ। GI টেগ পোৱাৰ পাছত গামোচাখন এতিয়াও ভেজালকৰণ হৈ আছে, এতিয়াও ভেজাল হৈ আছে। আৰু ইয়াতো মই বহুত ভেজাল গামোচা দেখিছোঁ, গামোচা সদৃশ বস্ত্ৰ দেখিছোঁ। গামোচাৰ আৰু ভেজাল নিৰ্ভেজাল বুলি কথা নাই। গতিকে এই গামোচাখনৰ পৰা মই আপোনালোকক লাখপতি কৰিব পাৰোঁ। এই আমি যিবোৰ অংগবস্ত্ৰ লওঁ, যিবোৰ অসমীয়া, এইবোৰৰ পৰা আপোনালোক কোটিপতি হ'ব পাৰে। 1200 টকাৰ মোহত, কোনোবাই ক'ব 2000 টকাৰ মোহত, কোনোবা এটা পাৰ্টীয়ে ক'ব 3000 টকা দিম। এইবোৰৰ মোহত পৰি নহয়, মই একেবাৰে সঁচা অৰ্থত কৈছোঁ আপোনালোকক। তাঁতশালখনত বহক, 1 বছৰ বহক। 1 বছৰত আপুনি শেষ কৰিব নোৱাৰিব, ইমান গামোচাৰ চাহিদা আছে। আপুনি মই গামোচা নবওঁ কাৰণে, আপুনি মই গামোচা উৎপাদন নকৰোঁ কাৰণে বাহিৰৰ পৰা আমাৰ চাহিদা পূৰাবলৈ গামোচা আহি আছে। বিহুৰ ব্যাকৰণ, বিহু কেনেকৈ গাব লাগিব, বিহু নাম ফাঁকি কেনেকৈ জুৰিব লাগিব, এইবোৰ অসমীয়াক শিকাব নালাগে। এতিয়া অৱশ্যে কৰ্মশালাৰ জৰিয়তে আমাৰ কণ কণ শিশুহঁতেও তেওঁলোকেও শিকিছে বিহু। যেনেকৈ নহওক শিকিছে, যেনেকৈ নহওক মঞ্চত উঠিছে, কিন্তু মূল চানেকিটো হ'ল গামোচা।
এই গামোচা আমাৰ আজি 9 কোটিৰ এখন বিহু, ইয়াৰ পাছত আৰু এখন বিহুলৈ মই যাম, 2খন বিহু, এটা সন্ধিয়া সময়ো তেনেধৰণে মানুহে মিলাই দিছে যে তাত শেষ কৰি আপুনি ইয়ালৈ আহে। আৰু এটা দিন আহি আছে, মই সেইদিনা 3খনত থাকিম একেদিনা। উপায় নাই, মানুহৰ খুব আবদাৰ, খুব মৰম, তেওঁলোকে হয়তো যাচিব খুজিছে, কিবা এটা ভাল পাইছে কাৰণে মাতিছে, বা আপোনালোকেও ভাল পাইছে কাৰণে আহিছো। কিন্তু আপোনালোকৰ ভাল লগা কথাই যে মই কম সেইটোতো হ'ব নোৱাৰে। মই ভুল দেখিলেও মই কম, আৰু ভুল শুদ্ধৰ মাজেৰে কিছুমান কথা আমি অতি গুৰুত্ব সহকাৰে লোৱা উচিত। আজি এইখন বিহুৰেই নহয়, ইয়াত বাটত আহোঁতে মই বহু বিহু দেখিছো। আজিৰ দিনটোতে নাই কমেও, যদি মই এই শিৱসাগৰ জিলাৰ কথাই যদি কওঁ, নাই কমেও ক'ৰবাত নহয় ক'ৰবাত হিচাপ নিকাচ কৰি চাব 50ৰ পৰা 100খন বিহু হৈছে। হৈছেনে হোৱা নাই কওক? 50ৰ পৰা 100খন বিহুটো আজিৰ দিনটোত অনুষ্ঠিত হৈছে। অহা সপ্তাহতো আছে, মোক আকৌ মাতিছে। মই নিজেই যেতিয়া ইমান কেইখন আমন্ত্ৰণ লাভ কৰিছো, বাকীবোৰে বা কিমান আমন্ত্ৰণ লাভ কৰিছে। গতিকে এই বিহুত আজি ইয়াত অতি কমে আমি 20 গৰাকী, ইয়াৰ আগত কোনোবা আপোনালোকৰ অতিথি আহিলে, দিনৰ ভাগত কোনোবা বিচাৰক থাকিলে, তেওঁলোককো আপোনালোকে বৰণ কৰিবলগীয়া হৈছে এখন গামোচাৰে। লগা হৈছে নে হোৱা নাই? লাগিছে? কিমান গামোচা লাগিলে মোক উদ্যোক্তা সমিতিয়ে কওকচোন, কিমান গামোচা ক্ৰয় কৰিছে? 45খনতো 100% আপোনালোকৰ শুদ্ধ, আপোনালোকে যে ক'ৰবাৰ পৰা আনিবলৈ সক্ষম হৈছে, মোৰতো সন্দেহ আছে। হয়নে নহয় কওক? এইটো শুদ্ধ কথা। মই গামোচা দেখিলে চিনি পাওঁ, যিমান দূৰ মই সততাৰে গামোচাখনক চিনিবলৈ মই চেষ্টা কৰোঁ। এই মঞ্চতে মই কৈ দিলো আপোনালোকক, ইয়াতো আছে গামোচা সদৃশ বস্ত্ৰ। এইখন নহয় কিন্তু আছে। 45খন গামোচা আমি বিচাৰি পোৱা নাই। 45খন গামোচা বিচাৰি পোৱা নাই। 100খন বিহু হৈছে, 1000খন বিহু হৈছে, 10,000 15,000 মান বিহুৱে হৈছে চাগে গোটেই এখনখনত। বিহু একমাত্ৰ আমাৰ উৎসৱ, জাতীয় উৎসৱ বিহু। আমি পাতিম বিহু, আমি পাতিম। গামোচা লাগিব, পতাকা উৰুৱাবলৈ গামোচা লাগিব। এই যে আমি স্মৃতি গ্ৰন্থখন ঢাকি আনিম, তাতো আজিকালি গামোচাৰ ব্যৱহাৰ হয়। এই গামোচাখন মই আপোনালোকক কওঁ, বাইদেউহঁত, আইতাহঁত, পেহীদেউ, খুৰীদেউ, ইয়াত যিসকলে মই যি বুলিয়ে সম্বোধন নকৰোঁ কিয়, কোনোবা ভনীতি যি বুলিয়ে নকওঁ, গামোচা বওঁ, 45খনৰ চাহিদা পূৰণ কৰক এইখন বিহু। তাৰ পাছত দেখিব 4,500 গামোচাৰ ডিমাণ্ড আপোনালৈ আহিছে। তাৰ পাছত দেখিব 45,000 গামোচাৰ ডিমাণ্ড আপোনালৈ আহিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে গামোচাখন লয়, সেইজন নৰেন্দ্ৰ মোদী নে মনমোহন সিং নে কোন বাদ দিয়ক, সেইজন কোন? ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গামোচাখন লৈ ফুৰিছে, আপোনাক প্ৰমোচন কৰি আছে। আমি নহ'লে কম এডভাৰটাইজমেণ্ট কৰিব লাগে নে? কিবা কিবি এটা আমি খুলিলে, মই এতিয়া যিটো চেনেলক প্ৰতিনিধিত্ব কৰোঁ, ND24 অহাৰ আগে আগে আমি কম হৰ্ডিং লগাবলগীয়া হৈছিল নে? কম প্ৰচাৰ চলাবলগীয়া হৈছিল নে? যে এই চেনেলটো আহিছে, আপোনালোকে চাব দেই। তাৰ পাছত কি হ'ল? অহাৰ লগে লগে মানুহৰ মুখ বাগৰি আপোনালোকৰ আশীৰ্বাদত আমি এটা প্ৰতিষ্ঠা লভিলো, এটা চিনাকি লভিলো। কিন্তু এই গামোচাখন অসমীয়াই চিনি পাই আছে। প্ৰধানমন্ত্ৰীয়ে লোৱাৰ পাছত আজিকালি দেখো মই বেলেগ মানুহৰ ডিঙিটো দেখো, কোনোবা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পেনেলিষ্টক দেখো। এগৰাকী আষ্টকৰ সন্মানীয় আমাৰ সতীৰ্থ আছিল ৰোহিত শৰ্মা, মৃত্যুৰ আগ মুহূৰ্তলৈ গামোচালৈ টিভিত ওলাইছে। গতিকে গামোচাখন এই হাৰত ব্ৰেণ্ডিং হৈ আছে, এই হাৰত ইয়াৰ বিজ্ঞাপন হৈ আছে। যোগেন্দ্ৰ যাদৱ এগৰাকী বিজেপি নেতা, তেওঁ গামোচাখন লৈ ফুৰে। গতিকে আমাৰ গামোচাখন আমি এতিয়া মাত্ৰ এৰিব লাগে। এই ৰং, এই যিটো ইয়াৰ আমাৰ পৰশ, যিটো আমাৰ চানেকি অসমীয়াত্ব, এইটো জিলিকি আছে মানুহৰ ডিঙিত। কিন্তু সেই গামোচাখন এতিয়া আপুনি গামোচা বুলিব নালাগে। ভালকৈ ওচৰৰ পৰা চাব, অনুভৱ কৰিবলৈ যত্ন কৰিব। এইখনো ভেজাল, তাৰ মাজতো ভেজাল আছে। তেওঁলোকক কোনে ক'ব যে এইখন ভেজাল? যিখন ভেজাল, এইখন আমাৰ ইয়াত উৎপাদিত হোৱা নহয়, এখন পাৱাৰ লুমত। আমাৰ গামোচাখন কি হ'ব? আমাৰ মানুহে আমাৰ গামোচাখন নেকি? আমাৰ মানুহে আমাৰ শিপিনীসকলক মান্যতা প্ৰদান নকৰে, গম পাইছেনে? শিপিনীৰ ওচৰত দুটকামান বেছি দিব লাগিব বুলিয়ে আমাৰ মানুহে বনিয়াৰ দোকানলৈ যায়, পাৱাৰ লুমৰ গামোচাখন ক্ৰয় কৰে। আৰু যেতিয়া অভিযান চলে, আমি যেতিয়া বা বাতৰিবোৰ কৰি দিওঁ, তেতিয়া আহি কৰে কি? তেতিয়া ধৰেহি এই খুচুৰা বিক্ৰেতাজনক, পাইকাৰী, ফাঁচী বজাৰ,
বা আন আন ঠাইত য'ত গুদাম ভৰ্তি হৈ পৰি থাকে তেওঁলোকক নধৰে জিআই টেগ পোৱাৰ কি অৰ্থ থাকিলে কওক গতিকে আমি এনে এখন প্ৰতিযোগিতাত আছো আৰু এনে এখন সম্ভাৱনাময় জগতত আছো য'ত আমি গামোচাৰে আমি কোটিপতি হ'ম গামোচাৰে আমি লাখপতি হ'ম পাৰিবনে নোৱাৰে কওক এইটো ৰাজনৈতিক ভাষণ নহয় দেই নাভাবিব মই ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই পাৰিবনে নোৱাৰে কওক বাইদেউ গামোচাৰে লাখপতি হ'বলৈ মন আছেনে নাই গামোচাৰে কোটিপতি হ'বলৈ আপোনালোকৰ মন আছেনে নাই এই গ্ৰামাঞ্চলৰ পৰাই গামোচাখন যাব লাগে চহৰাঞ্চলৰ মানুহে এতিয়া কি কৰে গাঁৱৰ পৰা গামোচাবোৰ লৈ যায় এই আপুনি যে ৪৫খন নাপালে তাৰ মূল কথাটো হ'ল চহৰৰ বিহুসমূহলৈ গৈ আছে একাংশ বিক্ৰেতায়ো লৈ যায় কেতিয়াবা আমাৰ দৰে অতিথিক মাতিলে গালি শুনে নলওঁ গামোচাখন মইতো মঞ্চতে প্ৰত্যাখ্যান কৰি দিওঁ সেইখন গামোচা তো গালি শুনাৰ ভয়ত কিছুমান মানুহে এতিয়া গামোচাবোৰ তেনেধৰণে গাঁৱৰ পৰা লৈ যায় শিপিনীৰ পৰা এই গামোচা আপোনালোকে বওক মই ক'লো আপোনালোকক কৰ্ণাটকত ১৮ লাখ মানুহ অকল বস্ত্ৰ উৎপাদনত জড়িত হৈ আছে আমি যে জিন্স পিন্ধিছো আমি যে শাৰ্ট পিন্ধিছো বিভিন্ন ব্ৰেণ্ডৰ কাপোৰ পিন্ধিছো যে বেংগালুৰুত মানুহ ব্যস্ত সেইবোৰক লৈ গম পাইছেনে আমাৰ মানুহ ব্যস্ত নহয় আমাৰ মানুহ ১২০০ টকাৰ পিছত ইমান বেছি দৌৰিবলৈ আৰম্ভ কৰিছে আৰু কোনোবাই যদি কয় আগতে আঁঠুৱা কম্বলৰ পিছত আমাৰ মানুহ দৌৰিছিলে এতিয়া অৰুণোদয়ৰ পাছত আমাৰ মানুহ দৌৰে মই চৰকাৰে দিছে আৰু দিয়া আৰু লোৱাসকলক মই তেনেধৰণে ক'ব খোজা নাই কিন্তু মই ক'ব খুজিছো ১২০০ টকা নালাগে মোক বুলি ক'ব পৰা দৃঢ়তাটো আমাক লাগে ১২০০ টকা নহয় মই ১২,০০০ উৎপাদন কৰিম মই চৰকাৰক এগৰাকী কৰদাতা হৈ চৰকাৰক মই সকাহ দিম মই কৰদাতা হওঁ মই কোটিপতি হ'লে মই চৰকাৰক কৰ দিম চৰকাৰ মোৰ পইচাৰে চলিব আমাৰ মানুহবোৰ কি আম্বানী আদানী হ'বলৈ মন নাযায় নেকি হ'ব লাগে মোৰ মতে আম্বানী আদানীক গালি পাৰি থাকিলে কি হ'ব আম্বানী আদানী আমাৰ মানুহ হ'ব লাগে লক্ষ্মীনাথ বেজবৰুৱা তাহানি কলৈ গৈছিল হা উৰিষ্যালৈ গৈছিল পশ্চিমবংগলৈ গৈছিল ব্যৱসায় কৰিছিল এতিয়া অসমীয়া মানুহে ক'ত ব্যৱসায় কৰে বাদ দিয়ক মই গড়গাঁও কলেজত পঢ়া গড়গাঁও কলেজত পঢ়ি থাকোঁতে বেন মোৰ লগৰ আছে ইয়াক বেন বুলি মানুহ ধ্ৰুৱজ্যোতি মাও আমি খানা খাওঁ আমি যিজনৰ পৰা চানা খাওঁ ইমান বছৰ চানা খালো গড়গাঁও কলেজত ৩ বছৰ আৰু এই চানা বেপাৰী এই ভাইটিটোৱে বিহাৰৰ পৰা আহি ইয়াত সৰু ৰুম এটা লৈ চানা বিক্ৰী কৰি আমাক চানা খুৱাই ঘৰত মাটি বাৰী ঘৰ গাড়ী সকলো ল'লে আচ্ছা নক'বলগীয়া কথা আজিকালিতো বহুত ৱাইন শ্বপ হয়নে ৱাইন শ্বপ বহুত হৈ গ'ল পুৰাৰ বিপণী বিলাতী পুৰাৰ বিপণী মই আপোনালোকক এটা কথা কওঁ মাত্ৰ বুজি লওক দেই কথাবোৰ নেতিবাচক অৰ্থত নল'ব ইতিবাচকভাৱে ভাবিব হায়দৰাবাদত মই আছিলোঁ প্ৰায় ১ বছৰ তাত যিবোৰ ৱাইন শ্বপৰ কাষত মই কি দেখিলোঁ তাত দেখোঁ যে আপুনি যদি কেনেবাকৈ তাৰ পৰা কিবা ক্ৰয় কৰিবলৈ গ'ল বেলেগভাৱে নল'ব দেই মই কথাষাৰ কৈ আছোঁ মাত্ৰ উদাহৰণ দিবৰ কাৰণে কৈছোঁ তাত দেখিলোঁ তেওঁলোকে ল'লে পুৰাৰ বটলটো ক্ৰয় কৰাৰ পাছত তাত আপোনাক বেগ নিদিয়ে বেগ তাত এজন মানুহে থলুৱাভাৱে উৎপাদন কৰি কাষৰ দোকানখনত বহি থাকে ৫ টকাকে এটা বেগত তাৰ লোকেল মানুহে তাত কিনাৰত কোনোবা এজনে ভজিয়া বনায় ভজিয়া কোনোবা এজনে চিকেন বনালে কোনোবা তাৰ পৰা আপুনি মানে পেকিং কৰি একেবাৰে ফুল পেক হয় আৰু যিসকল সুৰা পাই তেওঁলোকে ফুল পেক হৈ যায় মই সুৰা পান কৰিবলৈ কোৱা নাই সুৰা পান স্বাস্থ্যৰ কাৰণে ভাল নহয় এইটো আপোনালোকে জানি লওক বহুতৰে আমাৰ আজিকালি লিভাৰ বেয়া হৈছে হা সেই মই মাত্ৰ উদাহৰণটো দিছোঁ ব্যৱসায়িক দৃষ্টিভংগীটো কৈছোঁ আমাৰ ইয়াততো অসমীয়া ল'ৰাই চানা নিবিকে মান সন্মান যাব বুলি ভাবে বিহাৰলৈ গৈ উত্তৰ প্ৰদেশলৈ গৈ চানা দোকান খোলাৰ কথা গুলি মাৰক আমাৰ ল'ৰাই আমাৰ ইয়াত থকা কলেজখনৰ সন্মুখত এখন চানা দোকান নিদিয়ে এখন এই চানা এই যে কি কয় এইবিলাক ঝালমুড়ি এইবোৰ যে আমাৰ ল'ৰাই এইবোৰ কাম নকৰে স্বাভিমানত আঘাত লাগিব আমাৰ দৰকাৰ হলে হায়দৰাবাদলৈ যাব সিকিউৰিটি গাৰ্ড কৰিব ৮,০০০ টকা দৰমহাত খাটিব তাতে ৰুম এটাত এই বাকচ এটাৰ দৰে ৰুমতে শুব খাব আৰু শুনিবলৈ বেয়া মই আপোনালোকক কওঁ মই দেখি অহা কথা তাত যদি মানুহৰ খোৱা বোৱা শেষ হয়
মই আপোনালোকক অতি বেদনাদায়ক কথা এটা কৈ আছো এইবাৰ বোলে মই বিকাশ দিলো বোলে এখন বিহু মঞ্চ মই দি দিলো এইবাৰ মোৰ টকা হৈছে মই গাহৰি পুহিছো মই প্ৰায় বছৰটোত বোলে মই 15-20 লাখ টকাৰ গাহৰি বিজনেছ কৰিছো দি দিলো মই মানে তেনেকুৱা হ'ব লাগে নাচিব লাগে সেই ফূৰ্তিটো বেলেগ ফূৰ্তি হয় সেই উদ্যমটো এটা বেলেগ উদ্যম হয় আমি ইমান উৎসৱমুখী হৈছো উৎসৱ হলে আমি ইমান মানে পাহৰি যাওঁ কথাবোৰ উৎসৱৰ ঢৌত আমি ইমান উঠি যাওঁ 12,000 কোটিৰ মাৰ্কেট নেদেখো হাজাৰ কোটি কণীৰ মাৰ্কেট নেদেখো গাহৰিৰ মাৰ্কেট নেদেখো কুকুৰা ইয়াত লোকেল কুকুৰা পায় নে নাপায় মানুহৰ ঘৰত কুকুৰাই ডাক দিলে হাৰ পায় নে নাপায় আপোনালোকে বিভিন্ন ঠাইত মই যদিও বা এটা চেনেলৰ গধুৰ দায়িত্বত আছো তৎসত্ত্বেও মই নিজে ফিল্ডলৈ যাওঁ মই মানুহৰ মনৰ কথাৰ বুজ ল'বলৈ যাওঁ ক'ত কি হৈ আছে মোৰ কাৰণে মোৰ নিজৰ ক্ষেত্ৰভিত্তিক এটা অধ্যয়ন হৈ যায় মই সেইকাৰণে যাওঁ সিদিনা গৈ দেখিলো ৰাজনীতিক সমূহৰ যিসকল প্ৰাৰ্থী বা দলৰ সভাপতি বা যিসকল সেই অঞ্চলটো সেই লোকসভা সমষ্টিটোৰ ডাঙৰ দায়িত্বত আছে তাত মই গৈ দেখিলো একাংশ মানুহ গুণ্ডাপৰ দি ৰৈছে আপুনি ভোটটো দিয়ক না তেওঁৰ কথাত যদি আপুনি পতিয়ন গৈছে ভোট দিয়ক নাই যোৱা নিদিব কথা সিমানতে শেষ